আজি প্ৰথমবাৰৰ কাৰণে আনিছোঁ এই বছৰৰ প্ৰথম। তো গুড মৰ্ণিং গাইজ, মই আছোঁ এতিয়া নিগম খোলাত, শকতপুৰৰ নিগম খোলাৰ ভিতৰত। আৰু আহিলোঁ আজি, কিন্তু বস্তু ইমান নাপালোঁ। কাৰণ ইয়াতে এনেকুৱা মানে কাৰোবাৰ যদি কেতিয়াবা বিয়া চিয়া থাকে তেতিয়াহ'লে মানুহবিলাক কমকৈ ওলায়। কাৰণ ইয়াত গাঁৱত এখন মানুহৰ ঘৰত বিয়া লাগিছে মানে সকলো মানে যায় কিন্তু তাতে সহযোগ কৰে। তো তাৰ কাৰণে মানুহবিলাকে বস্তু কাটিব নোৱাৰে বা কি কৰিব নোৱাৰে। তো আজিৰ কাৰণে বস্তু ইমান পোৱা নাই। আৰু মই এতিয়া আছোঁ শকতপুৰৰ নিগম খোলাৰ সৰু এটা ডেম আছে, ইয়াতে আহিছোঁ। অলপমান ইয়াতে ৰখিলোঁ। আৰু আজি যোৱা ৰাতি বৰষুণ বেছি কাৰণে আজি পূৰা পানী ফেলাই চাওক, এনেকৈ পূৰা পানী হৈ আছে। বজাৰ পালোঁ শকতপুৰ বজাৰবিলাক ওলাইছে কচুৰ পুলি। ওটা কি গাছ দাদা? এটা এটা কি চন্দন নেকি? ইউকেলিপটাস। এটা আঙুৰৰ গাছ নেকি? আঙুৰ কি ফলে নেকি আমাৰ ফালে? কালা না বগা এটা? তো এইকেইটা পালোঁ বস্তু যেনিবা। নাৰিকল ল'লোঁ, কলডিল, বেল, চিপছ, চু আহি গ'ল। আহিলে পাই যাব। হ'ব, বান্ধি আছে না লেচুবিলাক। লেচু লাগিলে আহিব পাৰে। লোকেল লেচু হয়, একদম পুৰা মিঠা আছে লেচুবিলাক। তো হাই হেল্ল' নমস্কাৰ, নতুন এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। তো আজি শকতপুৰ বজাৰ আছিলে, আৰু শকতপুৰ বজাৰৰ পৰা কি বস্তু লৈ আহিলোঁ আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। চলিয়ে। তো আজি মোৰ দোকানত দাৰ্জিলিঙৰ পৰা আহিছে আনাৰসটো, লাগিলে আহিব পাৰে। তো আনাৰস আছে এইবিলাক, আৰু এইবিলাক অমিতা আছে, পকা পকা অমিতা হ'ব। লাগিলে আহিব আপোনালোকে, আহিলে পাই যাব। তাৰপাছত এইবিলাক আম, টেঙা আম আচাৰ বনোৱাৰ কাৰণে। আৰু এইবিলাক তোতাপুৰি এইবিলাক। আৰু এইবিলাক হ'ল হিমসাগৰ। যোনবিলাক আম খাইছে এইটো এবাৰ আম খাই চাব পাৰে। একচুৱেলি আমৰ ভিতৰত এই হিমসাগৰটো একদম মিঠা আম। বৰ্তমান মাৰ্কেটত যিমান আম আছে, আমৰ ভিতৰত এইটোৱে বেছি মিঠা, হিমসাগৰ। লাগিলে আপোনালোকে আহিব পাৰে, লাগিলে লৈ যাব পাৰিব। হিমসাগৰ আজি প্ৰথমবাৰৰ কাৰণে আনিছোঁ এই বছৰৰ প্ৰথম হিমসাগৰ মোৰ দোকানত, আহিলে পাই যাব। আঙুৰ আছে, ভাল ভাল আঙুৰ হ'ব। তাৰপিছত এইবিলাক লালমণি, বেদেনা, তাৰপিছত এইবিলাক হ'ল মধুৰিআম, গুৱা, লাগিলে আহিব। আৰু আছে আপেল আছে এইবিলাক। তিয়ঁহ লাগিলে পাব, লোকেল তিয়ঁহ একেবাৰে এইবিলাক। নেমু আছে এইবিলাক। তাৰপিছত এইবিলাক হ'ল ঔটেঙা, মই আপোনালোকক দেখুৱাইছোঁ। এইবিলাক ঔটেঙা চাওক, ঔটেঙাৰ কালাৰবিলাক কেনেকুৱা, একদম পূৰা ৰঙা, খাব একদম ভাল হৈছে। লাগিলে আপোনালোকে আহিব পাৰে। ঔটেঙা, বেল আছে, এইবিলাক ডাঙৰ ডাঙৰ বেল আছে, লাগিলে আহিব আপোনালোকে। আৰু শুকান নাৰিকল আছে, এইবিলাক হালধি আছে। আৰু লগতে এইবিলাক হ'ব শুকান বগৰী, লাগিলে আহিব পাৰে আপোনালোকে। শুকান বগৰী আছে। তাৰপিছত তেতলি আছে, এইবিলাক শুকান তেতলি, একেবাৰে ফ্ৰেছ হয়। তো কলডিল আছে, এইবিলাক ভীমকল, এইটো লাগিলে আহিব। আৰু চেনিচাম্পা কল আছে এইবিলাক। তাৰপিছত আমাৰ ইয়াৰ মষ্ট ফেমাছ ভাইৰেল বেনানা চিপছ, লাগিলে আহিব আপোনালোকে, আহিলে পাই যাব। আৰু লেচু আছে এইবিলাক, লেচু আজি ৰাখিলোঁ। এইবিলাক ভাল ভাল লেচু হ'ব, একদম পূৰা লেচুবিলাক মিঠা আছে। লাগিলে আহি যাব আপোনালোকে, আহিলে পাই যাব। এইবিলাক আছে আৰু লেচু। আৰু মালভোগ কল, এইটো অলপ কেঁচাই আছে, পকা নাই ইমান। এইটো চেনিচাম্পা কল, আৰু এইটো আছে মালভোগ লোকেল একদম। আৰু এইফালে তৰমুজ আছে, লাগিলে আহিব আপোনালোকে, আহিব পাৰে। আৰু কোমোৰা আছে এইবিলাক। তাৰপিছত ৰঙালাও আছে, এইবিলাক লাগিলে আহিব।
আৰু ডাব আছে এইফালে, ডাব এভেইলেবল আছে। ডাব আপোনালোকক যেনেকুৱা লাগে সেনেকুৱা পাব, পানী থকা, মালাই থকা, যেনেকুৱা লাগে আপোনালোকক আহিলে পাই যাব। ডাবৰ ফ্ৰেছ পানী একদম। আৰু শুকান নাৰিকল আছে, এইবিলাক চুনা নাৰিকল আজি লৈ আহিছোঁ বজাৰৰ পৰা। এই 3 যোৰা লৈ আহিছোঁ কাৰণ দাম বেছি অলপ, তো লাগিলে আহি যাব আপোনালোকক যদি চুনা নাৰিকল লাগে। আৰু আচাৰ আছে এইবিলাক, বগৰী আচাৰ, এইবিলাকো বগৰীৰ আচাৰেই হয়। এইবাৰ তেঁতুল আচাৰটো অহা নাই, এইবাৰ বগৰী আচাৰটোৱে পাইছোঁ। একচুৱেলি বগৰী আচাৰটোৱে বেছি খাই টেষ্ট লাগে ইয়াৰ। তো আহক সকলোৱে, আৰু আহি এনেকৈ এটা ধুনীয়া পৰিৱেশৰ মাজত বহি ভাল টাইম এটা স্পেণ্ড কৰিব পাৰিব। তো আপোনালোকে যদি এনেকুৱা হেল্ডি, টেষ্টি, অথেণ্টিক বা লোকেল যিখিনি ফ্ৰুটছ আছে সেইখিনি খাব যদি বিচাৰে, মোৰ দোকানলৈ আহিব পাৰে। আৰু মোৰ দোকানৰ এড্ৰেছটো হ'ল শালবাৰী। তো আপুনি যদি গুৱাহাটী শালমাৰী এইফালৰ পৰা আহে তেতিয়াহ'লে আপোনালোকে বৈতামাৰী চৌক পাৰ হৈ আহিব লাগিব। আহি কিনে শালবাৰী চৌকটো পাৰ হৈ অলপ আগুৱাই আহি কিনে লেফ্ট চাইডে 2 নম্বৰ দোকানখন মোৰ হয়। এইটো ৰাস্তা দি আহি কিনে ইয়াতে পাব মোৰ দোকানখন। তো আৰু আপুনি যদি ধুবুৰী, বহলপুৰ, কোকৰাঝাৰ সিফালৰ পৰা আহে তেতিয়াহ'লে আপোনালোকে তালগুৰি চৌকটো পাৰ হ'ব লাগিব। তালগুৰি চৌকটো পাৰ হৈ আহিয়ে শালবাৰী নোপোৱাৰ আগত ৰাইট চাইডত 2 নম্বৰ দোকানখন মোৰ হয়। এইটো এনেকৈ ৰাস্তাত আহি কিনে ইয়াতে হ'ব। আজিলৈ ব্লগটো ইয়াতে সামৰিছোঁ। লগ পাম আৰু এটা নতুন ব্লগত। ধন্যবাদ। জয় অসম।